ফাইনেলি বিহুখন ভালে ভালে গ'ল কেইবাদি খেলা দিবাদি লাষ্ট মোমেণ্ট নমস্কাৰ সকলোকে ৰঙালী বিহুৰ পলমকে হ'লেও আন্তৰিক শুভকামনা জনালোঁ বৰ্তমান মই আহিছোঁ আমাৰ ইউনিভাৰ্চিটিৰ অডিটৰিয়ামৰ সন্মুখত আজি আমি ইয়াতে আমাৰ যিমান কেইজন অসমৰ ল'ৰা ছোৱালী আছে শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আমি সকলোৱে লগ লাগি ৰঙালী বিহুৰ আয়োজন কৰিছোঁ আমাৰ ইউনিভাৰ্চিটিৰ অডিটৰিয়ামত এতিয়া মই গৈ আছোঁ আমাৰ অডিটৰিয়ামৰ ভিতৰলৈকে চাগে প্ৰগ্ৰেম আৰম্ভ হ'ব হৈছেহি মোৰ অলপমান পলম হৈ গ'ল আহি পাওঁতে বলক ভিতৰলৈ এইটো হৈছে অডিটৰিয়াম বৰ্তমান মোৰ লগত আছে ভাইটি চালে আমি এতিয়া এনজয় কৰিবলৈ গৈ আছোঁ মানুহবোৰ আহি পাইছে লাহে লাহে অলপ টাইম লাগিব আহি পাওঁতে আৰু চাগে মোৰ এয়া লাষ্ট বিহু চেলিব্ৰেশ্যন মিজোৰাম ইউনিভাৰ্চিটিত এই আমাৰ ভাইটিসকল ৰেডি মোৰ চাগে লেট হ'ল আৰম্ভ হৈছে নেকি হৈছে ন এয়া দিৱান জ্যোতি বুঢ়াগোহাঁই আৰু অৰ্ণৱ নীল গগৈ চাগে দিৱানৰ এইবাৰ অন্তিম বিহু উদযাপন সেইকাৰণে ভালকৈ দিনটো ভালে ভালে পাৰ হওক এয়া হৈছে আমাৰ অসম আমাৰ প্ৰাণত বিহু আমাৰ তেজত ব'লা ভিতৰলৈ যাওঁ এতিয়া মিজোৰাম বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰ সমাজ বা অসম এখন আছাম এছ'চিয়েশ্যনৰ উদ্যোগত আজি এই মিজোৰাম প্ৰেক্ষাগৃহত উলহ মালহেৰে যিসকল প্ৰবাসী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সকলোৱে মিলি উলহ মালহেৰে ৰঙালী বিহু উদযাপন কৰিছে আৰু আমিও ইয়াত আজি অংশগ্ৰহণ কৰিবলৈ পাই হয় আশা কৰিছোঁ আমাৰ আজি অনুষ্ঠানটো সাফল্যমণ্ডিত হওক সুকলমে পাৰ হওক দিনটো আৰু ইমান ধুনীয়াকৈ তুমি ধুতি পিন্ধিছা ভাল লাগিছে ঠিক আছে অ'কে আঁচনি আহি গ'ল এইটো হৈছে আমাৰ অডিটৰিয়াম প্ৰগ্ৰেম ষ্টাৰ্ট হোৱা নাই এতিয়ালৈকে নাচনী ৰেডি বৰ্ণালী কি খবৰ এয়া বৰ্ণালী এয়া হৈছে অনিমা এইফালে হৈছে বৰ্ষা স্বাগতা সংস্কৃতা ভাল লাগিছে তেওঁলোকে আজি প্ৰগ্ৰেম কৰিব ফালি দিবা দেই ষ্টেজ পুৰা ঠিক আছে বাই বাই অল দ্য বেষ্ট আমাৰ দীপ আহি গ'ল বসন্তই কানে কানে কিনো কথা ক'লে বহাগৰ লাগি লাগি কুহি পাত তুলে সুপ্ৰভাত আজি এই পবিত্ৰ প্ৰেক্ষাগৃহত উপস্থিত শ্ৰদ্ধাৰ অতিথিবৃন্দ শ্ৰদ্ধাৰ সুধীবৃন্দ তথা মিজোৰাম বিশ্ববিদ্যালয়ত উপস্থিত প্ৰত্যেকগৰাকী দৰ্শকক আজিৰ আমাৰ এই বহাগৰ মেলালৈ আদৰণি জনাইছোঁ প্ৰবাদ আছে প্ৰতিটো শুভ কামৰ আৰম্ভণিতে ভক্তিৰ ৰসেৰে ৰসাম্বিত হ'লে মংগলতাৰ ইংগিত আৰু তাকে সাৰোগত কৰি আহকচোন আজি এই অনুষ্ঠানটিৰ আমি শুভাৰম্ভণি কৰোঁ এগছি বন্তি প্ৰজ্বলনেৰে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ মিজোৰাম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰদ্ধাৰ দিবাকৰ চন্দ্ৰ ডেকা ডাঙৰীয়া তেখেত আমাৰ মাজত ইতিমধ্যে আহি উপস্থিত হৈছেহি লগতে তেখেতৰ পৰিবাৰ বাইদেউ আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছেহি লগতে আমি আমন্ত্ৰণ জনাই অনা প্ৰত্যেকগৰাকী বিশিষ্ট অতিথি উপস্থিত হৈছেহি মই বন্তি প্ৰজ্বলনৰ বাবে আমন্ত্ৰণ জনাইছোঁ শ্ৰদ্ধাৰ উপাচাৰ্য মহোদয় দিবাকৰ চন্দ্ৰ ডেকা ছাৰ লগতে তেখেতৰ পৰিবাৰ আৰু ত্ৰিদীপ হাজৰিকা ছাৰ তেখেত মিজোৰাম বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংগঠনৰ অভিভাৱক স্বৰূপ তেখেতকো মই বন্তি প্ৰজ্বলনৰ বাবে আদৰি আনিবলৈ অনুৰোধ জনালোঁ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য মহোদয় শ্ৰদ্ধাৰ দিবাকৰ চন্দ্ৰ ডেকা ছাৰ আৰু লগতে তেখেতৰ পৰিবাৰ বাইদেউ পুনৰতে মই আপোনালোকৰ তৰফৰ পৰা এজৰি হাত চাপৰি কামনা কৰিছোঁ কিয়নো তেখেতে আমাৰ প্ৰতিটো আকাশতে অত্যাধিক সাহস আৰু সহযোগিতা আগবঢ়াই আহিছে এয়া আমি তেখেতক আদৰিবৰ বাবে আগবাঢ়িছোঁ
হোটেলৰ প্ৰেক্ষাগৃহত উপস্থিত আটাইলৈ মোৰ নমস্কাৰ প্ৰণাম। আদৰণি জনাবলৈ মই বিষয়ববীসকলক অনুৰোধ জনালোঁ। আপোনালোক সকলোলৈকে মই বহু পলমকৈ হ'লেও অসমীয়া ৰঙালী বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। আটাইকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। এই আপুনি হিমাংশুৰ অন্তিম বিহু ৰাইট, এইবাৰ অন্তিম বসন্ত। এই আমাৰ প্ৰগ্ৰেম হৈ আছে। বা বিভিন্ন ৰূপ আৰু ৰং পোৱা যায়। এইটো কবিতাৰ শিৰোনাম জীৱন। নুসুধিবা মোক জীৱনৰ কথা, জীৱন মানেনো কি? এখন উশাহ কাগজ মাথো। যিহেতু মিজোৰামৰ বাতৰিত আমি বিভিন্ন ঠাইত অসমৰ বহু সংখ্যক লোক জড়িত হৈ আছো, সকলোৱে নিজৰ সংস্কৃতি নিজৰ সত্তাক ধৰি ৰাখিবৰ বাবে অতি চেষ্টা কৰি আহিছে, অতি অহোপুৰুষ কাৰ্য কৰি আহিছে আৰু আমিও তেখেতসকলক আদৰি সম্বৰ্ধনা জনাটো খুবেই জৰুৰী। সেয়েহে আমি আমন্ত্ৰণ কৰি আনিছো কেইবাগৰাকী অধ্যাপক আৰু মিজোৰামত থাকিও অসমৰ সংস্কৃতিক জীপাল কৰা ব্যক্তি। আমি আদৰিব বিচাৰিছো তেখেতসকলক। মই বিষয়ববীসকলক আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। সকলোকে নতুন বছৰৰ শুভেচ্ছাৰ লগতে ৰঙালী বিহুৰ কাৰণেও শুভেচ্ছা জনালোঁ আৰু সকলোৱে সুখে শান্তিয়ে সম্প্ৰীতি বজাই ৰাখি সুস্বাস্থ্যৰে দীৰ্ঘায়ু লাভ কৰক, এই মোৰ কামনা। विश्वविद्यालय में आसाम की उस खूबसूरती को देख रहे हैं, महसूस कर रहे हैं और बहुत अच्छा लग रहा है मुझे यहाँ। शायद मैं ये पहली बार यहाँ बिहू प्रोग्राम को अटेंड कर रही हूँ और I'm going to sing one of the most popular Mizo song. It is called Lam Dunila. I hope you all know that song. So, Lam Dunila means let's dance together. So, while I sing this song, I request all of you to dance on your seats or anywhere. Okay, I will be performing Lam Dunila. আৰু এইফালে ধুনীয়া ধুনীয়া ছোৱালীবোৰে ফটোশ্বুট কৰি আছে। সে হাই। এইফালে আছে আমাৰ কৃতিকা, দেন আৰতি। য়েছ, কিন্তু ড্ৰেছবোৰ চোৱা কিমান ধুনীয়া ড্ৰেছ পিন্ধিছে। কৃতিকা তাই নেপালী হয়, ইমান ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধিছে। আৰু এইফালে আৰতি, তাই কমপ্লিট নেপালী ট্ৰেডিশ্যনেল। আৰু এইফালে আমাৰ চুইটি কমপ্লিট বড়ো। আৰু এইফালে স্বাগতা কমপ্লিট অসমীয়া ড্ৰেছত। ব'লা ভিতৰলৈ।
লগালে হে গৰু চালে ঢোল গৰু চালে লগালে মা I request Mizoram University Arunachal Student Forum to kindly speak a few words about the celebration. Hello everyone. My name is Banu Goya. I am basically from Arunachal Pradesh. I am currently holding the post of the President for Arunachal Students Forum, Mizoram University. And I request them, the President and the General Secretary of Naka Student Union, to kindly share their feeling regarding the celebration of Rangali Bihu. President and GS will be felicitated by our President and GS of Assam Association, Mizoram University. On behalf of Meghalaya Student Union, we would like to wish you a happy Rangali Bihu celebration. On behalf of Eco Club Mizoram University, I give my best greetings, my best regards of Rangali Bihu to all the Assamese friends, Assamese scholars, students and lecturers of NZU. We are so glad to be here and we are having a good time. Thank you. Now we like to felicitate the Prefect of Langtang Boys Hostel. I would like to speak on behalf of the Langtang Hostel as well as the Joint Hostel Committee, as I'm the chairman. Sarok duakhar kobole mo অনুৰোধ জনাইছো বিহু কবিতাৰ শিৰোনাম জন্মভূমি কবি কি কৰিব নায়কে দিব পাৰো গান নোৱাৰো দিব ধান কি কৰিব গায়কে কি কৰিব নায়কে থাকি যায় বহু আৰতি ভোগ খং অভিমান বৰ্তি কি দিব পাৰে গায়কে পাৰে দিব পাৰে পাৰে দিব যুগ নায়কে এটা বোধ এটা অনুভূতি ভোগ দুখ বুজি জীবন গঢ়াৰ জীবন পঢ়াৰ প্ৰস্তুতি বুকুৰ বিশাল সাগৰী নিহা নীৰৱে শুনো কাৰ বিননি কোৰ হেয়া পাতাল গাজনি মোৰ জন্মভূমি 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 মোৰ জন্মভূমি ইয়াত উপস্থিত থকা সকলোকে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ হৃদয়
হিলকি দিলকি কুপারে তোকে নজরি লাগা তোকে বাঁধিবে লাই হিলকি দিলকি কুপারে দিলা বনি রস লাগা সরু পথারে ধান বুনেছি সরু পথারে ধান বুনেছি সীতা পাগল খায় মরি হায় হায় খোদা দাদি মুখে রায় এমন সুন্দর হার দুলছি গলায় এমন সুন্দর হার দুলছি গলায় কারা নারে নারে নারা নারে না মরি হায় হায় খোদা দাদি মুখে রায় এমন সুন্দর হার দুলছি গলায় এমন সুন্দর হার দুলছি গলায় কারা নারে নারে নারা নারা মরি হায় হায় খোদা দাদি মুখে রায় এমন সুন্দর হার দুলছি গলায় এমন সুন্দর হার দুলছি গলায় আর একটা নাচ আছে ওই না হো পাতো আরতে ওই সিকে হুজুরে ভাইলা ওই না হো ফুলার বত ওই না হো মরম ওই না হো রানীলি তোর বহাগরে খবর দেখিলে আহু ভুলি নকবা মাজনী মাজনীয় বুঢ়েনো পানী লগাত ৰাইজকে কৰা ঐ প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে মুঙে বগী তৰা ওলাই দেখা দিয়া পৰ্বতৰ ঢেক ঢেকিয়া নিৰিপতীয়া বতাহত যেনেকৈ মানে ঢোলৰে চাপৰত তোৰে লাহি কপাল দুচে তিনিচে কল ভাগে ঢোল বলে নাচনি দেখিছি উৰে জীৱন থাকিব উৰে জীৱন থাকিব Suralo, piriti boa bokino, piriti, urezi bontakibo, কি মৰম হাই লিজা তুমি কি খাই আছা নেকি কেইবাটি খালা দিবাটি yes yes তাহলে আমার অনব খুব ব্যস্ত হ্যালো মজা আজি পুৰা জুই পাৰফৰ্মেঞ্চ প্ৰলয় ভালকৈ খাবা দেই চাওঁ আইটেমবোৰ চাই লওঁ এবাৰ দাইল মাংস আলু ভাজি খালে হ'ল আৰু ধুনীয়াকৈ এই তোমাৰ উৎসাহত আৰু দে খাই দিয়া আৰু ব'লা এতিয়া খাব লাগে আৰু ফাইনেলি বিহুখন ভালে ভালে গ'ল থেংক ইউ ছ' মাছ টু এভৰি ওৱান স্পেচিয়েলি all the members of Assam Association, okay? তোমালোকে বহুত last batch. তোমালোকে বহুতখিনি হাৰ্ড ৱৰ্ক কৰিছা ইমান ধুনীয়াকৈ ছাকচেছফুলি পাৰ কৰালা দেই আৰু তোমালোক সঁচাই থেংকছ টু এভৰি ওৱান মই নাম মেনশ্যন কৰি নকওঁ বাৰু অল দ্য মেম্বাৰ্ছ অফ আছাম এছ'চিয়েশ্যন বহুত ভাল লাগিছে বহুত ধুনীয়াকৈ কৰিলা এইটো খোৱাৰ কথা আৰু দেই ভালকৈ খোৱা চাগে আমাৰ এইটো লাষ্ট বিহু একেলগে ন হিমাংশুৰ লাষ্ট জীৱনটোৰ লাষ্ট most probably মোৰ লাষ্ট হ'ব sure
তাকে ভাল মেমৰিটো ৰাখিব মই বৰ্ণালী খাউণ্ড আমাৰ পূৰ্বদাই বহুত জোৰ জবৰদস্তিৰে ব্লগটো কৰিব দিছে উপায় নোপোৱাত মই কৰিবলৈ গৈছোঁ কিবা ক'ব পূৰ্বদা কওক কিবা এটা কওক সভাপতি আৰু সম্পাদক ৰঙা ৰঙা চোলা পিন্ধি বগা কৈ ধুনীয়া আমাৰ হিমাংশু দা ৰঙা কুৰ্তা পিন্ধি উৎপাত মই কৈছিলোঁ ক'ত গ'ল মানুহজনী ক'ত গ'ল কোৱা কিবা এষাৰ ধন্যবাদ এয়া আমাৰ মেইন হা জুই মানুহ তাৰপিছত এয়া আমাৰ কালচাৰেল মেইন জুই মানুহ চব জুই বেক সাইড নো বেক স্টেজ ফটোগ্ৰাফি অডিটৰিয়াম খালী The last moment